নহয় কিবা টিআৰপি পাবলৈ আহিছে কিবা হেৰি কাৰণত বৰ্তমান যিহেতু এখন এটা মানে হেৰি প্ৰকাশ পাইছে যে সকলো আপোনাৰ বেনাৰ হওক যি হওক মানে অসমীয়া ভাষাত লিখিব লাগে তেনে স্থলত কিবা টিআৰপি ল'ব আহি সুস্মিতা দেৱে ক'লে নহ'ব নহয় তাই কোন হয় হয় কোন ক'বলৈ অসমত অসমীয়াগিৰিয়ে চলিব অসমীয়া ভাষাই চলিব নহ'লে বেলেগ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ তেওঁলোক সাজু হৈ থাকিব লাগিব আজি আমি নগাঁও বেংগলী সন্মিলনীৰ ওচৰলৈ আহিছিলোঁ তেওঁলোকে যিখন কাৰ্যসূচী বেংগলী ভাষাত প্ৰকাশ কৰিছে তাৰ বিষয়ে আমি এটা অভিযোগ লৈ আহিছিলোঁ আৰু আজি তেওঁলোকৰ লগত এখন বৈঠক হ'ল আমাৰ আৰু তেওঁলোকে এটা কথা আমাক জনাইছে যে ভৱিষ্যতে কোনো তেওঁলোকৰ বেনাৰে হওক বা লিফলেট হওক যিকোনো বস্তু অসমীয়া ভাষাত কৰিব খুব সুন্দৰভাৱে এতিয়া আলোচনা হ'ল আৰু আমি অনুৰোধ সকলোকে জনাইছোঁ কাৰণ এটা আমি চেষ্টা কৰি আছোঁ যে বিভিন্ন জাতি উপজাতি ভাষা ভাষিক লৈ এটা বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰত আৰু সেই সময়ত যদি কোনো ব্যক্তিয়ে বা কোনো অনুষ্ঠানে এই অসমীয়া জাতিৰ বিদ্বেষী কিছুমান কাম কৰে তাৰ বাবে আমি লাচিত থানাই সদায় মাত মাতি আহিছোঁ আজি সেই উদ্দেশ্যৰে আহিছিলোঁ আৰু তেওঁলোকে আমাৰ লগত সহযোগ কৰিছে আৰু তেওঁলোকে এটা কথা স্পষ্ট কৰি কৰিছে যে ভৱিষ্যতে কোনো কাৰণতে অসমীয়াৰ বাদে বেলেগ ভাষা ব্যৱহাৰ নকৰে আৰু সম্পূৰ্ণ সহযোগ কৰিব তেওঁলোকে আৰু আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে আৰু এটা কথা অনুৰোধ কৰিছোঁ সকলো অসমবাসীৰ ৰাইজকে যেন অসমত থাকি অসমীয়া ভাষাৰ বাদে যে বেলেগ ভাষা ব্যৱহাৰ নকৰে তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ কোন হয় কিবা টিআৰপি পাবলৈ আহিছে কিবা হেৰি কাৰণত বৰ্তমান যিহেতু এখন এটা মানে হেৰি প্ৰকাশ পাইছে যে সকলো আপোনাৰ বেনাৰ হওক যি হওক মানে অসমীয়া ভাষাত লিখিব লাগে তেনে স্থলত কিবা টিআৰপি ল'ব আহি সুস্মিতা দেৱে ক'লে নহ'ব নহয় তাই কোন হয় হয় কোন ক'বলৈ অসমত অসমীয়াগিৰিয়ে চলিব অসমীয়া ভাষাই চলিব নহ'লে বেলেগ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ তেওঁলোক সাজু হৈ থাকিব লাগিব আজি আমি নগাঁও বেংগলী সন্মিলনীৰ ওচৰলৈ আহিছিলোঁ তেওঁলোকে যিখন কাৰ্যসূচী বেংগলী ভাষাত প্ৰকাশ কৰিছে তাৰ বিষয়ে আমি এটা অভিযোগ লৈ আহিছিলোঁ আৰু আজি তেওঁলোকৰ লগত এখন বৈঠক হ'ল আমাৰ আৰু তেওঁলোকে এটা কথা আমাক জনাইছে যে ভৱিষ্যতে কোনো তেওঁলোকৰ বেনাৰে হওক বা লিফলেট হওক যিকোনো বস্তু অসমীয়া ভাষাত কৰিব খুব সুন্দৰভাৱে এতিয়া আলোচনা হ'ল আৰু আমি অনুৰোধ সকলোকে জনাইছোঁ কাৰণ এটা আমি চেষ্টা কৰি আছোঁ যে বিভিন্ন জাতি উপজাতি ভাষা ভাষিক লৈ এটা বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰত আৰু সেই সময়ত যদি কোনো ব্যক্তিয়ে বা কোনো অনুষ্ঠানে এই অসমীয়া জাতিৰ বিদ্বেষী কিছুমান কাম কৰে তাৰ বাবে আমি লাচিত থানাই সদায় মাত মাতি আহিছোঁ আজি সেই উদ্দেশ্যৰে আহিছিলোঁ আৰু তেওঁলোকে আমাৰ লগত সহযোগ কৰিছে আৰু তেওঁলোকে এটা কথা স্পষ্ট কৰি কৰিছে যে ভৱিষ্যতে কোনো কাৰণতে অসমীয়াৰ বাদে বেলেগ ভাষা ব্যৱহাৰ নকৰে আৰু সম্পূৰ্ণ সহযোগ কৰিব তেওঁলোকে আৰু আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে আৰু এটা কথা অনুৰোধ কৰিছোঁ সকলো অসমবাসীৰ ৰাইজকে যেন অসমত থাকি অসমীয়া ভাষাৰ বাদে যে বেলেগ ভাষা ব্যৱহাৰ নকৰে তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ